আজি সমীৰণৰ লগত হৈ যাব ভয়ংকৰ প্ৰেংক। অ' মাই গড! কেন ইউ বিলিভ মই চুলিত কি কালাৰ কৰিছো? অ' মাই গড! বকৱাচ লাগিছে, মোৰ একদম ভাল লগা নাই। বকৱাচ লাগিছে? সঁচা কথা কোৱা না। দীঘল চুলি ৰাখিব লাগে, চুলিৰ পৰা কাটি পেলাইছা ধুত। কালাৰটো কেনেকুৱা কালাৰটো লাগিছে? আৰু বেছি বেয়া লাগিছে। গাইজ, কেন ইউ বিলিভ মই কি কৰিব গৈ আছো? অ' মাই গড! আপোনালোকে জানে মই আজি চুলিখিনি আজি মই চুলিখিনি বম চুটিকে কাটিব গৈ আছো। আৰু মই জানো সমৰণে বহুত বেয়া পায়, বহুত বেয়া পায়। আৰু মই তাক ইনফেক্ট কোৱাও নাই, মই এপইণ্টমেণ্ট লৈ থৈ দিছো। মাহঁত যে আহিছিলে সেইদিনা যে মাহঁতৰ লগত গৈছিলো অৰছত, তাতে মই এপইণ্টমেণ্ট লৈ থৈ আহিলো। আৰু মই সমৰণক এতিয়ালৈকে কোৱা নাই। অ' মাই গড! মই নাজানো তাৰ ৰিয়েকশ্যন কি হ'ব। একচুৱেলি চুলিখিনি মোৰ ভালেই আছিলে, বেয়া নহয়, বাট অলপ লুকটো চেঞ্জ কৰোঁ বুলি ভাবিছোঁ, কাৰণ বহুত বৰিং হৈ গৈছে এইটো লুক মোৰ কাৰণে। চ' নতুন লুক এটা আনো বুলি ভাবিছোঁ সেইকাৰণে। আৰু গৰম দিন যিহেতু ইমান চুলি মেইনটেইন কৰিব দিগদাৰ, ইমান বেছি দীঘলো নহয়, কিন্তু কিবা এটা কৰিম। আৰু মই চুলিত এটা ভয়ংকৰ কালাৰ চিলেক্ট কৰিছোঁ। আই ডণ্ট ন' কি হ'ব। এতিয়া মই ফটাফট প্ৰথমতে ৰেডি হওঁ, দেন মই আপোনালোকক দেখাম ক'ত যাওঁ কি কৰোঁ। আৰু এইটো সমৰণৰ লগত বহুত ডাঙৰ প্ৰেংক হ'ব গৈ আছে। প্ৰেংকটো ছাৰপ্ৰাইজে হ'ব চাগে, এইটো প্ৰেংক নহয়, মই তাক ছাৰপ্ৰাইজ দিব গৈ আছোঁ। মই নাজানো কি ক'ব, কাৰণ সি মোক বহুত বেয়া পায়, আপোনালোকেতো জানেই হেয়াৰ কাট কৰিলে সি বহুত বেছি বেয়া পায়। আই উইল প্ৰেংক হিম, প্ৰেংক নহয় এইটো, আই উইল सरप्राइज हिम। आई डोंट नो व्हाट विल बी हिज रिएक्शन। एंड गाइस, बहुत मेहनत करके मैंने मेरा स्किन अच्छा किया है। थू 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 भय लगे कबले, তথাপিও বহুতখিনি মই ঠিক কৰিলোঁ। মোৰ স্কিনত তেনেকৈ ডাৰ্ক চাৰ্কলছ নাই, একো আগতে পিগমেণ্টেশ্যন হৈছিলে সেইখিনিও নাই, যিমান যি হ'লেও গ্ল' আছে ফেচটোত। গতিকে মই যি টি প্ৰডাক্ট ইউজ কৰিবলৈ ভয়ে লাগে। তথাপিও মইশ্চাৰাইজাৰটো মই এতিয়া সানি থৈছোঁ স্কিনত। এতিয়া মই নতুন কিবা এটা ট্ৰাই কৰিম। মই ৰেডি হ'ব লৈছোঁ চেলুন যাবলৈ। আৰু মই এনেকৈ কথা পতা ভিডিঅ'বিলাকে আই থিংক আপোনালোকে ভাল পায় ন, অলপ কানেক্ট হ'ব পাৰি। আৰু এইবিলাক আপোনালোকে যিসকল মোৰ পুৰণা ছাবস্ক্ৰাইবাৰ, এইবিলাক বস্তুৱে বেছিকৈ ভাল পায়, ডেটছ হয়। আৰু মই সেইদিনা ফাউণ্ডেশ্যন এটা লৈছিলোঁ যে, এইটো মই আজি ইউজ কৰিম। লগতে প্ৰাইমাৰটো মই ইউজ কৰিম। মই প্ৰাইমাৰটো এনেই বেলেগ এটা ইউজ কৰোঁ, আজি মই চুগাৰৰ ইউজ কৰিম। পৰহি কিনি আনিছিলোঁ এইটো, সেইটো প'ৰ্চটো বন্ধ কৰি দিয়ে। চ' ভাল হয় এইটো, প'ৰ মিনিমাইজিং প্ৰাইমাৰ। তেতিয়া মেকআপটো ভাল হৈ থাকে আৰু প্ৰাইমাৰটো সানি ল'লে। এণ্ড মোৰ লগত কি হৈছে জানে আপোনালোকে, মই লাইফষ্টাইলৰ পৰা সেইদিনা যে মেকআপ প্ৰডাক্ট আনিছিলোঁ, অ' গড, মোৰ লগত যি হ'ল, টেষ্টাৰটো দি পঠাই দিছে সিহঁতে। কি ক'ম, এনেই দুবাৰ যাব লাগিব আজি। সেইকাৰণে যিহেতু মই যাওঁৱেই, তাতে সোমাই পেলাই টেষ্টাৰটো চেঞ্জ কৰি আহিব লাগিব। মোৰ ইমান খং হৈছে, লিপষ্টিকটো মোক টেষ্টাৰটো দি পঠাই দিছে সিহঁতে ভুলতে। দেন সিহঁতে ফোন কৰিছে বাৰু, মইতো চোৱাও নাছিলোঁ, আহি পেলাই তেনেকৈ থৈ দিছোঁ। সিহঁতে ফোন কৰি ক'লে যে ভুলতে টেষ্টাৰটো গুচি গ'ল, একদম এক্সট্ৰিমলি চৰি, আপুনি নেক্সট টাইম আহিলে আমি চেঞ্জ কৰাই দিম বুলি কৈছে। চ' সেই আৰু প্ৰাইমাৰ ইউজ কৰা হৈ গ'ল। এতিয়া মই সেইদিনা যে নতুনকৈ চুগাৰৰ ফাউণ্ডেশ্যনটো আনিছিলোঁ, আজি মই এইটো ট্ৰাই কৰিম। কালি ট্ৰাই কৰিছিলোঁ, মোৰ বহুত ভাল লাগিলে ৰিজাল্টটো, আজিও মই সেইকাৰণে কৰিম। মোৰ শ্বেড নাম্বাৰটো 40 হয়, ব্ৰেভ। মই যোৱা ভিডিঅ'ত লিংক কৰি দিছোঁ, যদি পাৰোঁ এইটো ভিডিঅ'টো মই লিংক কৰি দিম, তেতিয়া আপোনালোকে লৈ ল'ব পাৰিব। ভাল হয় এইটো আপুনি এটা নৰ্মেল যদি ক'ৰবাত যায় এটা কোট লগাব পাৰে। যদি বোলে অলপ হাই কাভাৰেজ লাগে, 2টা কোট, তাতকৈও যদি ওপৰত লাগে 3টা কোট। কিন্তু চবতকৈ ভাল হ'ল এই ফাউণ্ডেশ্যনটো স্কিনটো কেকি হৈ নাযায়। কিছুমান ফাউণ্ডেশ্যনত কি হয়, স্কিনটো পূৰা কেকি টাইপ হৈ যায়, এইটোত নহয়, যে এটা কোট ইউজ কৰিলেও প্ৰব্লেম নাই। সেইকাৰণে সেইটো কৰিব পাৰে। আপোনালোকক দেখাই দিম বাৰু ব্লেণ্ড কৰি পেলাই কেনেকুৱা হয়। আৰু মেকআপ যেতিয়া কৰে, নেকটোত কৰিবলৈ নাপাহৰিব দেই। বহুতে কি হয়, নেকত নকৰে, মুখখন বগা হৈ থাকে, ডিঙিটো ক'লা হৈ থাকে। আৰু ইমান ধুনীয়াকৈ ব্লেণ্ড হয় ন ফাউণ্ডেশ্যনটো, কি ক'ম বহুত বেছি ভাল লাগে এইটো ফাউণ্ডেশ্যন। মই চুগাৰৰ আগতে ষ্টিক এটা ইউজ কৰিছিলোঁ, সেইটো মোৰ অলপ স্কিনটো অইলি কৰি পেলাই, বাট এইটো বহুত বেছি ভাল লাগিছে। দেখিছে নহয় ডিফাৰেঞ্চটো, খুব ধুনীয়া কাভাৰেজ দিয়ে। আৰু মই ফাৰ্ষ্ট লেয়াৰটো লগালোঁ, দেখিছে অলৰেডি কাভাৰেজ দিছেই, খালি মই আৰু এটা ছেকেণ্ড লেয়াৰ এপ্লাই কৰিম। আৰু এইটো ইমান বেছি ভাল, ছেকেণ্ড লেয়াৰ এপ্লাই কৰিলে একদম
মানে কেকি টাইপ হৈ নাথাকে, চ' এইটো ভাল হয়, একদম স্কিনত ধুনীয়াকে এবজৰ্ব হৈ যায়। আৰু ছেকেণ্ড লেয়াৰটোত মই বহুত বেছি কৰা নাই, অলপমান আৰু। তো দেখিলে মই দুটা লেয়াৰ এপ্লাই কৰিলোঁ আৰু খুব ধুনীয়া কাভাৰেজ। মই একচুৱেলি ফাউণ্ডেশ্যনটো দেখাবলৈহে মই আপোনালোকক কৈছিলোঁ। এতিয়া মই পটাপট মেকআপটো কৰি লওঁ, দেন আইল কেচ ইউ গাইজ। মই যাবলৈ ওলাইছোঁ পাৰ্লাৰত, অলপ ক্লাছী লুক এটা লৈ আহোঁ বুলি ভাবিছোঁ। আজি মানে খেলখন জমিব, গম পাইছে নহয়। যাওঁতে সেয়া ক'লেই নহয়, তোমাৰ লাইফ তোমাৰ পইচা। মানে মই পাৰ্লাৰত যাম বুলি ক'লে সি ভয়ে খায়, মানে কিবা কিবি কৰি পেলাওঁ বুলি। আৰু নাজানো মানে সি দীঘল চুলি বহুত ভাল পায়। দীঘল চুলিনো কোনে ভাল নাপায়, ভাল পায়, কিন্তু লুকটো চেঞ্জ কৰিব মন যায়। আৰু বৰ্তমান চলি আছে শ্বৰ্ট হেয়াৰ ট্ৰেণ্ড, নহয়নে? সেইকাৰণে চ' লেটছ গো। গাইজ, মই আজি পিন্ধিছোঁ এই ধুনীয়া ড্ৰেছটো। মিৰৰখন অলপ চাফা কৰিব লাগিব, অলপ পাউডাৰ লাগি আছে, একদম মানে চুলি একদম ফ্ৰিজি কিবা হৈ গৈছে। চ' লেটছ গো। ৰিগেলাত সোমালোঁ, অলপ কাম কৰিলোঁ, ভিডিঅ'ত এটা বনালোঁ, দেন এতিয়া কেবত বহিছোঁ বঢ়িয়াকে। আহি পালোঁ এয়া অৰছ মল। বাবৰে, মই অহাৰ লগে লগে একদম পুৰা ধাৰাসাৰ বৰষুণ দি দিলে, তিতিলোৱে আধা। এতিয়া প্ৰথমতে লাইফষ্টাইল যাওঁ, এটা বস্তু চেঞ্জ কৰাব লগা আছে, কৰি আহোঁ। প্ৰথমতে আহি গ'লো অৰছ মললৈ লিপষ্টিকটো চেঞ্জ কৰোঁ বুলি। আৰু মই কি হেয়াৰ কালাৰ কৰিম বুলি ভাবিছোঁ আপোনালোককো দেখাম। ভয় খাই আছোঁ সমৰণৰ ৰিয়েকশ্যন বা কি হয়, লেটছ চি। মই এপইণ্টমেণ্ট লৈ থৈ দিছিলোঁ 2টাত, কিন্তু আহি পাওঁতে বাজিল 3। আহি পাই গ'লোহি অৰছ মলতে আছে নয়ৰ চেলুন। এখন প্ৰিমিয়াম চেলুন হয়, বহুত বেছি ধুনীয়া। চ' আগতে মই নয়ৰ চেলুনত একো ট্ৰিটমেণ্ট লোৱা নাই, এইবাৰ মোৰ ফাৰ্ষ্ট টাইম হ'ব। লেটছ চি কি হয়। शॉर्टर लेते हैं आपको कोई स्टाइलिंग नहीं करना है मतलब नहीं नहीं करना है हेयर कट, करना है तो ना कैसा अच्छा रहेगा? मतलब पूरा खराब हो गया है, अभी मुझे ऐसा चाहिए कि थोड़ा स्मूथ हो जाए, नहीं तो बहुत रफ हो गया है। देखिए इतना शॉर्ट होता है हम लोग स्टाइलिंग इतना कम दे सकता हूँ कम कितना इतना हेयर कट अच्छा अच्छा दे सकते हैं ऐसा है अच्छा, ठीक है तो आपके हिसाब से कैसा लगेगा? Okay, you want to go red not red like cherry red हाँ, first भी अब एकदम इसका कलर इसका फेड हो गया ठीक है চ' তেওঁলোকে মোৰ চুলিৰ কণ্ডিশ্যনটো চালে, মই ভাবি আছোঁ কেনেকৈ কি হেয়াৰ কাট কৰাওঁ, কেনেকুৱা কি ট্ৰিটমেণ্ট লওঁ, কেনেকুৱা কি কৰোঁ চুলিখিনি, সেইখিনি লৈ ডিছকাশ্যন চলি আছে। আৰু মই বহুত বেছি নাৰ্ভাছ, বিকজ মোৰ ছাপৰ্টত কোনো নাই গাইজ। সমীৰণে ছাপৰ্ট নকৰে মই হেয়াৰ কাট কৰিলে, বাট এইটো মোৰ নিজৰ ডিচিশ্যন, বিকজ নিজৰ লুকটোতো চেঞ্জ কৰিব মন যায়েই, নহয় জানো? আৰু বিশেষকৈ ছেল্ফ কেয়াৰ ডে এটা উলিয়াব লাগে, এটলিষ্ট 2 মান্থছত এবাৰ হ'লেও। মই যে নিজৰ কেয়াৰ ল'বই পাহৰি যাওঁ, ঘৰতে কৰি থাকোঁ, বাট চেলুনত গৈ 6-7 আৱাৰ্ছ দিবলৈ মোৰ টাইমে নাথাকে। বাট আজি মই চব কাম এৰি ভাবিছোঁ নাই, মই আজি কৰিমেই গোটেইখিনি। চ' আহি গ'লোঁ, লেটছ হোপ ফৰ দ্য বেষ্ট। আৰু আপোনালোকক দেখাই থাকিম। मतलब अभी तो एकदम फ्रीजी हो रहा है ना, तो थोड़ा स्मूथ करने के लिए क्या करना है? मास्क लीजिए अच्छा वो तो मैं ले लूंगी, लेकिन अभी तक कुछ नहीं होगा क्या? मतलब इसके बाद आप ट्रीटमेंट भी कर सकते हैं नहीं, ट्रीटमेंट में नहीं करूंगी। मतलब वो केमिकल वाला नहीं अच्छा, जैसे स्पा बोला था बहुत बिजनेस है कार्यटा भी है आपके पास बिजनेस भी हो हाँ। जैसे आप बिजनेस वो जो केराटिन है ये सब का स्पा होता है? वो वहाँ पे जा सकते हैं उसका शैम्पू भी जा सकता है शैम्पू भी जा सकता है वो भी करता है हाँ। जब भी आपको ज़्यादा लगे ज़्यादा गंदा लगे ज़्यादा बिजनेस लगे आप वो टाइम में आके ट्रीटमेंट कर सकते हैं और ऐसे भी होगा भी नहीं आप शैम्पू मास्क से चलेगा ना इससे ज़्यादा भी स्मूथनेस नहीं आएगा क्योंकि मतलब अभी ऐसे ही मैं अगर कलर और वो हेयर कट कर लिया ना, फिर तो सेम ही रहेगा ना वो हेयर, तो अच्छा थोड़ा रहेगा हेयर कट करेगा ना आपका नीचे का पार्ट कितना खराब है ना सब चला जाएगा हाँ। तो आप क्या सजेस्ट करते हो, मतलब स्पा करना चाहिए या नहीं चाहिए? नहीं देखिए वो आपको ऊपर डिपेंड करता है मेरा हिसाब से तो स्पा में भी नहीं होता है जो आप करने में सजेस्ट करूँगा आप शैम्पू मास्क के हाँ। नहीं होता है ये भी सेम ही है इस अच्छा तो वो ऐसा फैला रहे तो यहाँ से देखिए এফালে মোৰ ষ্টাৰ্ট হৈ গ'ল হেয়াৰ ৱাছ, আৰু ময়ো এক্সাইটেড হৈ আছোঁ মোৰ নিউ লুকটোৰ কাৰণে। आपको कलर ज़्यादा नहीं देखना है ना ब्लीच नहीं करूँगा ठीक है डायरेक्ट कलर करूँगा मगर मैं पेस्ट टेस्ट करूँगा हेयर कट के बाद एक में लगा के देखूँगा आएगा नहीं आएगा अगर नहीं आया ब्लीच मारना ठीक है वो हो जाएगा। वो ज़्यादा यूज नहीं करेगा ना बाल खराब नहीं होने के हिसाब से
हेयर कट करो ना हेयर कट करो অঁ কফি খাম অকণমান পাছত খাম 15 মিনিট इसलिए कर दो मैं तो ऐसे पार्टीशन कर दूँ इसमें करने से क्या होगा यहाँ पे बाल वहाँ पे कपड़ी वहाँ पे छोटा हो जाएगा ना ठीक है तो बीच में कर दीजिए बाद में हाँ बाद में ठीक है যিহেতু ইউটিউব মোৰ সেইসকল মানুহে চাই যিসকল মোৰ ৰেগুলাৰ ভিউৱাৰ হয় বা যিসকলে মোক আগতে জানে চ' তেওঁলোকৰ কাৰণে মই এটা কথা কওঁ নয়ৰ চেলুনত মই আহিলোঁ নয়ৰ চেলুনখন এক্সপেঞ্চিভ চেলুন হয় আৰু মই এইকাৰণে আহিলোঁ মানে আগতে ধৰক মই এফৰ্ডেবল চেলুন যেতিয়া বিচাৰিছিলোঁ বা মোক যেতিয়া প্ৰমোশ্যনত মাতে বা এইবিলাক কামত মাতে মই মানে যেতিয়া চেলুনবিলাকত গৈছিলোঁ তাতে যিবিলাক ট্ৰিটমেণ্ট দিয়ে মোৰ মানে পূৰা হেয়াৰ ডেমেজ কৰি দিছিলে হেয়াৰ কালাৰত মানে কাৰণ এইটো কোৱা নাই যে চবৰে বেয়া হ'ব মোৰ ক্ষেত্ৰত মানে মই সেইটো পাইছিলোঁ সেইকাৰণে মই ভাবিলোঁ যে নাই একো নাই মানে ধৰক মই আগতে কালাৰ কৰিছিলোঁ 5000 6000ত বাট নয়ৰ চেলুন এক্সপেঞ্চিভ হয় ইয়াতে 15000 লৈছে যিটো মই হেয়াৰ কালাৰ এতিয়া কৰিম বা যিখিনি হেয়াৰ কাট কৰিম তাতে আৰু এইটো বেলেজ বুলি কয় আগতে মই গ্ল'বেল নহ'লে ষ্টিক কৰাইছিলোঁ কিন্তু তাতে মোৰ চুলিখিনি বহুত ডেমেজ হৈ গৈছিল গতিকে মোক ইয়াতে ছাজেষ্ট কৰিলে বেলেজ কৰাবলৈ বেলেজটো এক্সপেঞ্চিভ হয় যদিও এইটো বহুত নেচাৰেল হয় আৰু ৰুটছৰ পৰা কালাৰ নকৰে হেণ্ড পেইণ্টেড হয় খুব টেক্সচাৰটো মানে বহুত নেচাৰেল হয় ছানকিষ্টত বহুত বেছি ভাল লাগে আৰু আপোনাৰ চুলিখিনিৰ চিল্কিনেছটো মানে প্ৰিজাৰ্ভ কৰি ৰাখে সেইকাৰণে মই এইটো কৰিলোঁ গতিকে আপোনালোককো ছাজেষ্ট কৰোঁ মই যদি হেয়াৰ কালাৰ কৰে অলপমান চাই চিন্তি কৰিব ভালকৈ কৰিব আৰু এক্সপেঞ্চিভ হ'লেও ভাল জেগাত কৰাব সদায় হেয়াৰ কালাৰ কাৰণ চুলিখিনি এবাৰ ডেমেজ হ'লে বহুত দিগদাৰ হয় মোৰ আগতে চুলিখিনি ইমান ফ্ৰিজি নাছিলে কিন্তু মানে কালাৰ ব্লিচ কৰাই দিছিলে এবাৰ এখন চেলুন আছিলে উজান বজাৰত আছিলে চেলুনখন তেতিয়া মই বাৰু কলেজ ষ্টুডেণ্ট আছিলোঁ মোৰ ইমান বাজেটো নাছিলে চ' এফৰ্ডেবলৰ চক্কৰত গৈ মই কালাৰ কৰিছিলোঁ এফৰ্ডেবল যদিও তাতে 3000 4000 লৈছিলে কালাৰটো কৰোঁতে বাট মোৰ কি হ'ল জানেনে ব্লিচ কৰি দিলে আৰু মোক উইদাউট মাই পাৰ্মিশ্যন মোৰ গোটেই চুলি ডেমেজ কৰি দিছিল আপোনালোকে হয়তো ভ্লগ দেখিছে আফটাৰ ডেট মই ফটো লগাই দিম যদি পাওঁ আফটাৰ ডেট মই গণেশগুৰিৰ দৰ্পণ বুলি এখন চেলুনত আহিছিলোঁ তেওঁলোকে মোক চামহাও ফিক্স কৰি পঠাইছিল বাট তেতিয়াৰ পৰা মোৰ হেয়াৰ কালাৰ কৰিবলৈ বহুত ভয় লগা হ'ল গতিকে মই ভাল জেগাতে যাওঁ গতিকে এইবাৰ মই নয়ৰত আহিলোঁ নয়ৰৰ মানে কেনেকুৱা হয় গোটেইখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি গৈ আছোঁ ইকুৱেলি মই বহুত বেছি ভয়ো খাই আছোঁ কি বা হয় ঠিক নাই লেটছ চি জাষ্ট অনেষ্ট কথাখিনি মোৰ ক'ব মন আছিল আপোনালোকৰ আগত সেইকাৰণে মই শ্বেয়াৰ কৰিলোঁ এণ্ড ফাইনেলি মাই হেয়াৰ কাট ডান আৰু মই লেয়াৰিং কৰিছোঁ চুলিখিনি যিহেতু মোৰ তলৰখিনি অলপমান ৱেভি টাইপ হয় সেইকাৰণে মোক এইটো হেয়াৰ কাটতে শ্বুট কৰিব বুলি তেওঁলোকে মোক ছাজেষ্ট কৰিলে আৰু মোৰ ভাল লাগিছে বাৰু এই লুকটো চেলুনখনৰ হস্পিটেলিটি বহুত ভাল ষ্টাফ ইমান ভাল মানে ইমান ভাল লাগিছে মোৰ আৰু এইফালে চাওকচোন হেয়াৰ কাটটো এতিয়া পিছে ভালকৈ ধৰিব নোৱাৰিব কাৰণ মই কালাৰ কৰা নাই ন চুলিত কালাৰ কৰিলেহে কাটটো বেছিকৈ আহিব কিন্তু তাৰ আগত ৰ'ব বহুত বেছি টায়াৰ্ড কফি একাপ খাই লওঁ মই 3টা বজাতে আহিছিলোঁ নহয় ঘৰৰ পৰা মানে ইয়াতে আৰু বোলে মোক 5-6 আৱাৰ্ছ লাগিবই সেইকাৰণে মই জানেনে লাঞ্চটো একদম আৰ্লি কৰিছিলোঁ সেইকাৰণে বহুত বেছি ভোক লাগিছে আৰু মোৰ ইনস্পিৰেশ্যন আজি কি জানেনে এইটো আজি মই ৰেইনব' হেয়াৰ কালাৰ কৰিম চাই থাকক লাষ্টলৈকে আৰু এইফালে এপ্লাই হৈ গ'ল কালাৰ আই এম স্কেয়াৰ্ড গাইজ মোৰ ইমান ভয় লাগিছে এইফালে চাগে ভিডিঅ'টো চাই আধা মানুহৰ মাথা গৰমেই হ'ল এই কি কৰি আছে ভয়টো সমানে ময়ো খাইছোঁ বাট কি কৰিব উপায় নাই আৰু কেতিয়াবা লাইফত ৰিস্ক ল'বই লাগে নে কি কয় আৰু লাহে লাহে মোৰ চুলিৰ কাম চলি গৈ আছে আৰু দেৰি হৈ গৈ আছে মোৰ যে ইমান বেছি ভোক লাগিছিলে কি কৰিম আৰু উপায় নাই বহুত বেছি ধৈৰ্য লাগে এইবিলাকত বহি থাকিবলৈ বহুত ঘণ্টা লাগিলে পিছে মোৰ 3টা বজাৰ পৰা আহিছিলোঁ ৰাতি 9টালৈকে ট্ৰিটমেণ্টখিনিয়ে কৰিলোঁ আৰু মানে অলপ চেল্ফ পেম্পাৰিং ডে এটা উলিয়াব লাগে ন নিজৰ কাৰণে অলপ টাইম উলিয়াব লাগে ভাল লাগে মই পূৰা গান চান শুনিলোঁ চিল মাৰিলোঁ কফি খালোঁ চিৰিজ চালোঁ এটা দুটা এপিছ'ড বহুত বেছি ভাল লাগিলে আৰু এইফালে মোৰ ভয়তে মানে জিঅ' উৰি গৈছে মই বোলো কি যে কালাৰ চিলেক্ট কৰিলোঁ পিছত যদি বেয়া দেখে মোৰ কি হ'ব ইমানগাল টকা খৰচ কৰি কৰিছোঁ কালাৰটো যদি একদম ভয়ংকৰ দেখে মোক যদি শ্বুট নকৰে কি হ'ব এই মানে কি ক'ম আৰু মোৰ নানান চিন্তাই মানে হেঁচা মাৰি ধৰিলে আৰু ভয়তে মই এয়া অৱস্থা মোৰ বেয়া হৈ গৈছে
আৰু এইখিনি এলুমিনিয়াম ফইলখিনি লগাই মানে 1 আৱাৰ থাকিব লাগিব আৰু সেইকাৰণে মই ভাবিলোঁ সেইখিনি সময়ত কিবা ইউটিলাইজ কৰোঁ মানে পেডিকিয়ৰ কৰোঁ মেনিকিয়ৰ পেডিকিয়ৰটো টাইম পালে কৰিব লাগে ভাল হয় গতিকে এতিয়া মই আৰম্ভ কৰি দিলোঁ গোটেইখিনি কৰাৰ মানে বহুত বেছি ভাল লাগে ৰিলেক্স লাগে আৰু কিবা কিবি ট্ৰিটমেণ্ট কৰিম বুলি ভাবিছিলোঁ কিন্তু টাইম নাই ইমান ছাৰ্ভিচ ল'বলৈ আজি টাইম নহ'বগৈ আৰু এইফালে মূৰটো চাওকচোন ইমান ভাৰী নিচিনা লাগিছে মানে সেই মূৰটো লৈ পেলাই বহি থাকিবলৈ ইফালেও ঘূৰাব নোৱাৰি ৰাইটো ঘূৰাব নোৱাৰি লেফ্টটো ঘূৰাব নোৱাৰি আৰু এয়া ধুনীয়াকৈ কাম আৰম্ভ হৈ গ'ল সেইটোৱে আৰু আপোনালোকৰ লগত মই গোটেইখিনি বস্তু শ্বেয়াৰ কৰি আছোঁ মাজতে মোৰ কি হৈছিল জানেনে ভৰিত ইমান ডেড চেল জমা হৈ গৈছিল একদম ৰাফ হৈ গৈছিল তাৰপাছত মই এটা ক্ৰীম ইউজ কৰিছিলোঁ ফুট ক্ৰীম এটা আছিলে মই বাৰু পাৰিলে নেক্সট ভিডিঅ'ত দেখাই দিম হা সেইটো ইউজ কৰাৰ পাছত মোৰ ভৰিকেইখন ইমান বেছি ভাল হৈ গৈছিলে তথাপিও আজি পেডিকিয়ৰটো সেইকাৰণেও কৰি লৈছোঁ অৱশ্যে যাতে ডেড স্কিন জমা নহয় আৰু অলপ ভাল হয় অলপ ৰিলেক্সো লাগে ন ফুট মাছাজ এইবিলাক ল'লে বহুত ৰিলেক্স লাগে আৰু মই মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কওঁ মই ভিয়েটনামত এটা ফুট মাছাজ লৈছিলোঁ ৱাও মানে কি ক'ম ইমান বেছি ভাল লাগিছিল আৰু পেডিকিয়ৰ কৰাৰ পিছত এতিয়া মোৰ হেয়াৰ ৱাছৰ টাইম আৰু মই বহুত বেছি চিন্তাত আছোঁ মোৰ বহুত বেছি ভয় লাগিছে কালাৰটো বা কি হয় তিতি থাকিলেতো কালাৰটো নোলায় ন চুলিখিনি এতিয়া ড্ৰাই কৰি আছে মোৰ বহুত বেছি ভয় লাগিছে গাইছ ৰ'ব মই আপোনালোকক লুকটো দেখুওৱাৰ আগত মোৰ হাজবেণ্ডৰ ৰিয়েকশ্যনটো চাই লওঁ সি গাড়ী লৈ ৰখি আছে কি বা কয় মোৰ বহুত ভয় লাগিছে এইফালে একো ৰিয়েকশ্যনেই নাই তাৰ চাওকচোন বেলেগ ছোৱালী যেন লাগিছে চ' এতিয়া ফাইনেল ৰিভিল আপোনালোককো লুকটো দেখাই দিওঁ কেনেকুৱা লাগিছে মোক জনাওক ফাইনেলি মই ঘৰত আহিলোঁ এণ্ড মোৰ লুকটো মোৰ ইমান বেছি ভাল লাগিছে মাই গড ইমান ভাল লাগিছে ন একদম এটা যে পুতলা আছে যে পুতলা টাইপ লাগিছে চি মই নিজে নিজক কৈছোঁ নিজক কমপ্লিমেণ্ট দিব লাগে মোৰ সঁচাকৈ বহুত বেছি ভাল লাগিছে বহুত দিনৰ মূৰত মানে মোৰ এইখিনি মোৰ অৰিজিনেল চুলি গম পায় মই যেতিয়া মানে আগতে ট্ৰিটমেণ্ট লৈছিলোঁ ন মোৰ চুলিখিনি বেছি ষ্ট্ৰেইট হৈ থাকে বা কিবা এইখিনি মোৰ অৰিজিনেল চুলি আৰু ইমান ধুনীয়া লাগিছে মই এতিয়া সমীৰক সুধোঁ ড্ৰেছটোৰ লগত কালাৰটো মিলি আছে সেইকাৰণে বাট লাইক ইট এইফালে আহাচোন আহা না তুমি ইমান খঙত কিয় আছা ন আহাচোন মই তেতিয়াৰ পৰা গাড়ীত উঠিলোঁ সমীৰণে মোক এটা ৱৰ্ড নক'লে বেলেগ ছোৱালী যেন লাগিছে আৰু মুখে গাড়ীখন চলাই ঘৰত আহিছে তুমি আহা নাই এইফালে কি কোৱা তুমি আহা না প্ৰথম কথাটো মই 6-7 ঘণ্টাৰ পৰা ঘৰত নাই মই চুলিটো চেঞ্জ কৰিলোঁ হেয়াৰ কাট কৰিলোঁ হেয়াৰ কালাৰ কৰিলোঁ কেনেকুৱা লাগিছে তোৰতো কোৱা ন বকৱাচ লাগিছে মোৰ একদম ভাল লগা নাই বকৱাচ লাগিছে সঁচা কথা কোৱা না দীঘল চুলি ৰাখিব লাগে চুলিৰ পৰা কাটি পেলাইছা তোৰ কালাৰটো কেনেকুৱা লাগিছে আৰু বেছি বেয়া লাগিছে ও মাই গড মোক চবেই তাতে ইমান কমপ্লিমেণ্ট দিলে তুমি একমাত্ৰ যে ইমান বেয়াকে কৈছে কি বেয়া দেখিছে মানে কি বেয়া লাগিছে তোমাৰ ইমান মোৰ বেয়া লাগিছে চুলিবোৰ কাটি দিয়াৰ কাৰণে সঁচাকে বেয়া লাগিছে নেকি সঁচাকে বেয়া লাগিছে ধেমালি কৰিছোঁ জাষ্ট কিডিং মই তাকে বিচাৰি আছিলোঁ when I was younger I had a crush upon an actress তাইৰ নাম হ'ল এমা ষ্টোন মই তোমাক তাইৰ হেয়াৰ কাটটো দেখাই দিওঁ হা সঁচাকে তোমাৰ ভাল লাগিছে নেকি মোক চোৱা চিমিলাৰ নে সঁচাকে ৰবা নাই মই মানে তোমাৰ ৰিয়েকশ্যনটো ৰেকৰ্ড কৰিছিলোঁ দেখাই দিওঁ অ'কে এইটো বোলে নাই মানে এমা ষ্টোন শ্বি ইজ এমা ষ্টোন এণ্ড আই লাভ তাই মোৰ লগত অলপ চিমিলাৰ নেকি বাৰু আই লাভ দিছ হেয়াৰ ষ্টাইল হেয়াৰ কাট হেয়াৰ ষ্টাইল কি কয় মই ইমান নাজানো বাৰু বাট মই নাজানিছিলোঁ সমীৰণৰ এইটো হেয়াৰ ষ্টাইল যে ভাল লাগিব এনৰিকৰ এটা গান এটা আছে হোৱাই নট মি বুলি সেই গানটো লগাই পেলাই তাই মানে এটা মিউজিক ভিডিঅ' বনাইছিলে আই ৱাজ ভেৰি য়াং বেক দেন এণ্ড তেতিয়া মোক ক্ৰাছ হৈ গৈছিলে তাই আৰু এইটো দেখিছেনে নাই আই ডোন্ট নো ভাল লাগিছে ভাল লাগিছে চুলি ষ্টাইলৰ কথা কৈছো পাৰ্মানেন্টলি এনেকে থাকিলে হ'ল এইটো পাৰ্মানেন্ট হেয়াৰ হয় মানে মই একো ট্ৰিটমেণ্ট লগোৱা নাই নহয় এইটো মোৰ অৰিজিনেল চুলিয়ে হয় মানে যদি এনেকে ফ্লাফি
ভলিউম টাইপ কাৰ্লি টাইপ হৈ থাকে দেনটো কথাই নাই সমীৰণে কাৰ্লি চুলি ভাল পায় চ' মোৰ বহুত বেছি ভাল লাগিছে একচুৱেলি মোৰ যিকোনো এনেকুৱা কাম কৰিব গ'লে সমীৰণলৈ ভয় লাগি থাকে এতিয়া যিহেতু তাৰ ভাল লাগিছে বহুত বেছি ভাল লাগিছে মই হেপী গায়ো ইমান ভাল লাগিছে এতিয়া নাজানো চুলিটো কিমান দিন এনেকৈ থাকে আৰু লুকটো আপোনালোকৰ কেনেকুৱা লাগিছে মোক জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো ইমান শেহলৈকে চোৱাৰ কাৰণে থেংক ইউ ৱাও ইয়াৰ আগৰ মই ভিয়েটনাম যাওঁতে এইটো শ্বৰ্টকৈ কাটিছিলোঁ কিন্তু হেয়াৰ কাট এইটো দিয়া নাছিলোঁ বাট এইবাৰ হেয়াৰ কাটটো মোৰ বহুত বেছি ভাল লাগিছে আই উইল বি ডু এ চুপাৰ চিন বাই নেক্সট ভিডিঅ'ত দেন টেক কেয়াৰ বাই বাই লাভ ইউ অল